নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস আজিৰ বাতৰি যোৰহাটৰ বালিগাঁওস্থিত নপমোৱা গাঁও দুবৰ্ণী পথাৰত সংঘটিত হৈ এক হৃদয় বিদাৰক ঘটনা পানীত ডুবি হলিল সমাধি দুই কিশোৰৰ যোৰহাটৰ নপমোৱা বালিগাঁও দুবৰ্ণী পথাৰত সংঘটিত হৈ এক হৃদয় বিদাৰক ঘটনা পথাৰত গৰু এৰাল দিবলৈ যাওঁতে সন্ধানহীন হয় দুই কিশোৰ শ্ৰৱণ কুমাৰ দাস আৰু বিষ্ণু দাস নামৰ দুজন কিশোৰৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ হৈছে জানিব পৰা মতে কিশোৰ দুজনৰ ঘৰ কলিয়নি গাঁৱত উল্লেখযোগ্য যে পথাৰত জেচিবিয়ে খন্দা দ গাঁতত পৰিছিল দুই কিশোৰ চাপৰিৰ পৰা গাখীৰ লৈ এখন নাৱেৰে আহিছিল দুই কিশোৰ ঘটনাস্থলীৰ পৰা SDRFৰ লোক আৰু স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰে কিশোৰ দুজনৰ মৃতদেহ আজি ৰাতিপুৱা ঠিক 10:30 বজাত যোৰহাট কলিয়নি গাঁৱৰ দুজন কিশোৰে চাপৰিত গাখীৰ আনিবলৈ গৈ গাখীৰ আনি থাকোঁতে এখন নাৱত দুইজন পলটি খাই সৰি পৰে আৰু তাৰে এজন আমাৰ স্থানীয় ৰাইজে এজন কিশোৰক উদ্ধাৰ কৰিছে কিন্তু আৰু এজন বৰ্তমান SDRFে উদ্ধাৰ অভিযান চলাই আছে উদ্ধাৰ কৰিব পৰা নাই কিন্তু যোৰহাট জিলা প্ৰশাসনে এটা গেজিং মাটিত কেনেকৈ ইমান দ গাঁত খান্দিবলৈ অনুমতি প্ৰদান কৰিলে সেই বিষয়ে আমি ৰাইজে উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু যদি এই গাঁতটো যদি জিলা প্ৰশাসনে পুতি পেলাই বিহিত ব্যৱস্থা গ্ৰহণ নকৰে বৃহত্তৰবাসী ৰাইজৰ স্বাৰ্থৰ ক্ষেত্ৰত আমি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম নামকেইটা মই জনা নাই কি কিব দুইখন একে নহয় দুজন ককাই ভাই হয় সম্বন্ধীয় সৰু লৈ আহি অকণ নাও চলাবলৈ ধান্দা কৰিলে সিহঁতি নাজানে এইখিনি যে ইমান ডাঙৰ ডাঙৰ খাল খান্দি থোৱা আছে আৰু সেইখিনিতো চৰকাৰী মাটি হয় চৰকাৰী মাটি নিৰ্দিষ্ট ব্যক্তিকটো খান্দিব পৰা কোনো অধিকাৰ নাই এইটো অলৰেডি দোষ আছে সেই যিজনে খান্দিছে তেওঁৰ গাতে প্ৰকৃত দোষটো আছে মেইন মালিক ডক্টৰ অনুপ শৰ্মা দুইটা চাইডে এতিয়া দুইটা চাইডে গাঁত খান্দি দিলে আজি এই গাঁৱৰ দুজন গৈছে আগতো কেইবাজন তেনেকৈ হৈছে কৰিছে তেনেকৈ কেইবাজনো কৰি বাচিছে যেনে এজন ঢুকাই গ'ল বাকীকেইজন বাচিছে যেনে গম পাওঁ চৰকাৰী মাটি বুলি জনাব লাগিব কথাটো কাইলৈ আকৌ বেলেগ আহি তেনেকৈ মৃত্যু হ'ব পাহাৰটো বান্ধিছিলে কিবা এটা ব্যৱস্থা কৰিব লাগিছিলে তেওঁলোকে চিনটো নাই একো চিন নাই ইয়াৰ এটা সিদ্ধান্ত নিৰ্দিষ্ট ব্যৱস্থা কৰিব লাগিব চৰকাৰে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।